আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আশা কৰোঁ আল্লাহৰ অশেষ ৰহমতে ভালে আছা। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। এইটো মোৰ ছেকেণ্ড ভিডিঅ'। আজি মই ঘৰ ক্লিন কৰি আছোঁ। মানে এই বেডৰ তলত ইমান লেতেৰা হৈ থাকে, মানে এক মাহৰ ভিতৰতে আৰু এই ল'ৰা ছোৱালী থাকিলে এনেকুৱাই, মানে এই কাগজ এইবিলাক কি ফাৰি ফাৰি ইমান লেতেৰা কৰি দিয়ে। সেই তলটোৱে ক্লিন কৰিলোঁ আজি, ওপৰত ঝাৰি একেবাৰে বেডৰ তলবিলাক ভালকৈ সুন্দৰ কৰি ঝাৰু মাৰি পচা মাৰি দিলোঁ। আৰু এইখিনি টানি দি তাৰপিছত এইখিনি আৰু ঘৰখিনিও গোটেই ভালকৈ মুচি ল'লোঁ। সুন্দৰ কৰি ক্লিন থাকিলেও মনটোও ভাল লাগে, নহ'লে বেয়াই লাগি থাকে আৰু লেতেৰা হ'লে মনটোতো ভাল নালাগে। আৰু মই বেডশ্বীটখিনিও পাৰি দিলোঁ ভালকৈ। আৰু নাজানো, মই নতুন ইমানো নাজানো এডিটিং ভিডিঅ'ৰ বিষয়ে। মই আৰু যদি ভুল ত্ৰুটি কিবা হয় প্লিজ ক্ষমা কৰি দিব। এইটো ঘৰটো মোৰ ক্লিন কৰা হৈ গ'ল। এতিয়া এইটো বাহিৰৰ ভিউ, আমাৰ খিৰিকী আছে ওচৰতে। আজি দুপৰীয়া মাছ আনিছোঁ, ময়ে আনিছোঁ। ইয়াৰ পাপাৰটো ডিউটিত আজি মাছ বনাম, সেইকাৰণে মাছটো ভালকৈ ধুই নিমখ দি গৰম পানী দি ধুই লৈছোঁ। এইখিনি ধোৱাৰ পিছত এইখিনি তাতে নিমখ আৰু হালধি দি ভালকৈ এইখিনি মাখি লৈ তেলত আৰু ফ্ৰাই কৰি লৈছোঁ। তেল একেবাৰে দিছোঁ, মানে এই ফ্ৰাই কৰা আৰু চব্জি বনোৱাৰ কাৰণে একেলগে মাছটো ফ্ৰাই কৰি ল'লোঁ। ভিডিঅ'টো যদি ভাল লাগে প্লিজ এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, মোৰ ছাপোৰ্ট কৰিব। আমি 4জনে ফেমিলি মেম্বাৰ, আল্লাহৰ জানমাল 2টা ল'ৰা। ডাঙৰ ল'ৰাজন ক্লাছ 10ত পঢ়ে আৰু সৰু ল'ৰাজন ক্লাছ 6ত। এই মাছখিনি ভজা হ'ল, এইখিনি আৰু উঠাই লৈছোঁ ভালকৈ। এইখিনি আৰু তাতে পিঁয়াজ দি ল'লোঁ। পিঁয়াজখিনি আৰু ভালকৈ আৰু ভাজি ল'ম আগত তেলত। লালকৈ মানে ভাজি ল'ব লাগে, মাছ নহ'লে ভাল নালাগে। ভালকৈ লালকৈ ভাজি লৈছোঁ। ইয়াতে ৰহুন দিছোঁ অলপমান, আৰু জলকীয়া আৰু টমেটো দি এটা পেষ্ট বনাই লৈছোঁ। এইখিনি আৰু ভালকৈ লাৰি ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত আৰু ইয়াতে হালধি দিছোঁ, জিৰা পাউডাৰ দিছোঁ আৰু এই লাল মিৰ্চি পাউডাৰ দিছোঁ। এইখিনি ভালকৈ লাৰি লৈছোঁ। আৰু এবাৰ এইখিনি নিমখ এতিয়া দিলোঁ, তাৰপিছত পানী দি তাতে আমি অসমৰ ভিতৰত নাথাকোঁ, আমি অসমৰ বাহিৰত আছোঁ। ইয়াতে 2টা জালুক দিছোঁ আৰু টমেটো
কাটি দিছোঁ। এনেই মাছখিনিও ঢালি দি দিছোঁ। এই ঢাকি দিলোঁ। খাবলৈ বিৰাটেই মজা লাগিছিল ৰৌ মাছ। আপুনিও এনেকৈ ভাজাই খাব। এইখিনি ফাইনেল লুক লাষ্টত। আজি ইয়ালৈকে। ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব। আল্লাহ হাফিজ।